Hello dear students, welcome to the platform of IMC Studio. আশা কৰো তোমালোক সবে ভালে আছা। তো আজি আমি ডিসকাস কৰিম সিনথেসিস অর কম্বিনেশন অফ সেন্টেন্স। তো এইটো টপিকৰ ওপৰত আমি আগত আৰু কেইটামান ভিডিও দিছো, যদি তোমালোক সেইখিনি চোৱা নাই প্লেলিস্টত দিয়া আছে চাই লবা। তো আজি আমি পইণ্ট নম্বৰ 10 আলোচনা কৰিম। ইয়াৰ আগত আৰু 9টা পইণ্ট আমি অলৰেডি ভিডিওত দি ৰাখিছো। বলা পইণ্ট নম্বৰ 10 ইয়াতে আমি কনজাংশন পাম দিয়া আছে ইয়াত দো ইয়েট। তো আমাৰ সিনথেসিস অর কম্বিনেশন সেন্টেন্স ইয়াত আমি কি শিকিবলৈ পাও যে দুটা সেন্টেন্স আমি কেনেকৈ সংযোগ কৰো আৰু যেতিয়া সংযোগ কৰো কিছুমান কানেক্টিং ওয়ার্ড তাৰ মানে কি বুজায় কিছুমান কনজাংশন আমি ব্যৱহাৰ কৰি কেনে দুটা সেন্টেন্স আমি একলগ কৰো। তো তেনে ধৰণৰ ইয়াত আমি কনজাংশন পাইছো কি দো ইয়েট। তো এই কনজাংশনটো কেনেকুৱা ধৰণৰ সেন্টেন্সত আমি ব্যৱহাৰ কৰিম সেই নিয়মটো চাই লোৱা। দুটা বিপৰীত ধৰ্মী সেন্টেন্সক লগ লগাবলৈ দো ইয়েট ব্যৱহাৰ কৰা হয়। তো আমি যি সেন্টেন্স পাম দুটা ফার্স্ট পার্ট এটা পাম সেকেন্ড এটা পাম এই দুটা কি দেখিবলৈ পাম যদি এটা আনটোৰ বিপৰীত হয়। যদি এনেকুৱা অৰ্থ বুজাইছে এটা সেন্টেন্স আনটো সেন্টেন্সৰ বিপৰীত অৰ্থ বুজাই আছে তেনেহলে তেনেকুৱা ধৰণৰ সেন্টেন্সৰ ক্ষেত্ৰত আমি এই কনজাংশনটো ব্যৱহাৰ কৰো। আৰু তেনেকুৱা আমি ইয়াত কিছুমান এক্সাম্পল দেখিবলৈ পাইছো। চোৱা she was ill, তেওঁ অসুস্থ আছিলে, তাই অসুস্থ আছিলে। she took the exam, তাই পৰীক্ষাও দিছিলে। এজন অসুস্থ ব্যক্তি যিজন নেকি সুস্থ নহয় পৰীক্ষাৰ কাৰণে ৰেডি নহয় তেওঁ যদি পৰীক্ষা দিছে তো এটা সেন্টেন্স আনটো উল্টা হল না নাই। তেওঁ অসুস্থ হয় কিন্তু তেওঁ ৰেষ্ট লোৱা বাদ দি কেনে কি তেওঁ এক্সামত বহিছিলে। ঠিক তেনেকুৱা ইট ৱাজ ৰেইনিং, বৰষুণ হৈ আছিলে, উই ৱেন্ট আউট, আৰু আমি ওলাই গৈছিলো। আচলতে মানুহে কি কৰে বৰষুণ হৈ থাকিলে কি ঘৰত বহি থাকে হয় না নাই, বাট বৰষুণ হৈ থকা সময়ছোৱাত এজন ব্যক্তি কি ওলাই বাহিৰত যাই আছে। তো এটা আনটোৰ উল্টা। তো এনেকুৱা ধৰণৰ যদি অৰ্থ প্ৰকাশ কৰে এটা সেন্টেন্স আনটোৰ যদি বিপৰীত হয় তেনেকুৱা ধৰণৰ সেন্টেন্স বিলাক যেতিয়া নেকি আমি একলগ কৰিম সংযোগ কৰিম তেতিয়া দো ইয়েট এই কনজাংশনটো আমি ব্যৱহাৰ কৰিম। আৰু এই কনজাংশন যেতিয়া ব্যৱহাৰ কৰিম বহুত ইজি হয়। জাস্ট আমি নিয়মটো মনত ৰাখি কেনে কুৱেশ্যনটো ফাইন্ড আউট কৰিব লাগে, সলভ কৰাটো বহুত ইজি হয়। চোৱা ফার্স্ট পার্ট যেটো দিয়া আছে কি she was ill, এইটো পার্ট আসলতে আমি কি কনজাংশন ইউজ কৰি আছো HOUGH দো আৰু ইয়েট। তো এইটো মেইনলি নিয়ম কি হল যেটো সেন্টেন্স পাবা প্ৰথম সেন্টেন্স আমি কেনেকৈ ইউজ কৰিম জাস্ট ফৰ্মুলা নহয়, জাস্ট মনত ৰাখিবা এইখিনি যে প্ৰথম সেন্টেন্সত আমি কি কৰিম ফার্স্টত দো শব্দটো লগাম, লগোৱাৰ পিছত ফার্স্ট পার্টটো আমি দি দিম, এটা কমা দিব লাগিব, সেকেন্ড আকৌ সেকেন্ড কনজাংশন যেটো হেতু ইয়েট আমি লগাই দিম, দিয়াৰ পিছত সেকেন্ড সেন্টেন্স আমি বহাই দিম। এনেকৈ আমি এই কনজাংশনটো ব্যৱহাৰ কৰিব লাগে। ঠিক তেনেদৰে যদি কোৱেশ্চন এইটো চাওঁ এই ফার্স্ট কোৱেশ্চন যেটো দিছে ইট ৱাজ ৰেইনিং, ইয়াৰ আগত কি বহাম ফার্স্ট কনজাংশন কি আছে দো বহালো। নেক্সট আমি কোৱেশ্চনটো লিখি দিম ইট ৱাজ ৰেইনিং, কমা এটা দিব লাগিব, ফুল স্টপ ঠিক এনে কমা হ'ব, তাৰ পিছত কি দিম ইয়েট, নেক্সট সেকেন্ড পার্ট আমি লিখি দিম উই went out। ওকে, এনেকৈ আমি আনসার বিলাক কৰিব লাগিব। জাস্ট দুটা কনজাংশন পাইছো দো ইয়েট, এই দুটা কনজাংশন আমি কি কৰিম ফার্স্ট কনজাংশনটো ফার্স্ট সেন্টেন্সৰ আগত বহাম, সেকেন্ড কনজাংশনটো সেকেন্ড সেন্টেন্সৰ আগত বহাম, মাজত ফুল স্টপটো উঠি কেনে আমাৰ কমা বহিব। এইখিনি আমাৰ কৰিব লগা কাম। ইয়াতে দেখিবলৈ পাইছা she was tired, তো ইয়াত প্ৰথম কি লিখিম দো, পিছত সেন্টেন্স লিখি দিম she was tired, প্ৰথম পার্ট শেষ হল, এটা কমা দিয়াৰ পিছত সেকেন্ড পার্ট লিখিম, লিখাৰ আগত আমি কনজাংশনটো বহাই দিম ইয়েট, এতিয়া সেকেন্ড পার্ট আহি যাব she kept working। ওকে, বুজি পাইছা? এনেকৈ আমি আনসার বিলাক কৰিম। প্ৰথম কি কৰিম দো শব্দটো লিখিম, পিছত ফার্স্ট পার্ট কমা এটা দিবা, সেকেন্ড লিখাৰ পিছত সেকেন্ড পার্ট, ইয়েট লিখাৰ পিছত সেকেন্ড পার্ট, এনেকৈ আমি আনসার বিলাক কৰিম। তো ইয়াত আৰু কেইটামান কুৱেশ্চন আমি চাওঁ। ইয়াতে মিল অমিল সেইবিলাক আমাৰ চাব নালাগে, দুইটা সেন্টেন্স বহি যাব যেনেকুৱা আছে তেনেকৈ সেম বহিব, আমি জাস্ট দো আৰু ইয়েট এই কনজাংশনটো সেন্টেন্স কেইটাৰ আগত লিখিব লাগে। হি ফেল্ড, তো আমি কি লিখিম দো হি ফেল্ড, কমা দিয়াৰ পিছত লিখা ইয়েট he did not give up, he did not give up। একদম ইজি।
কোনো প্ৰবলেম নাই, আৰামছে কৰিব পাৰিবা। ঠিক তেনেকৈ হি ৱাজ লেট, হি ৱাজ এল'ড টু এণ্টাৰ। প্ৰথম লগাই দিয়া কনজাংচন দ, এতিয়া চেণ্টেন্সটো বহাই দিয়া হি ৱাজ লেট, কমা এটা আহি যাব, ফুল ষ্টপ উঠি গ'ল। নেক্সট চেণ্টেন্স লিখাৰ আগত লিখিম আমি কনজাংচন ইয়েট, পিছত নেক্সট চেণ্টেন্স কি আছে, হি ৱাজ এল'ড টু এণ্টাৰ। অ'কে, আশা কৰোঁ তোমালোক চবে বুজি পাই আছা। একদম বেছিক হয়, ইয়াত আৰু ইমান টান চিন্তা কৰিব লগা নাই। চেণ্টেন্স আমি দুটাকে পাই আছোঁ। আমাৰ প্ৰথম কাম হ'ল চেণ্টেন্সবিলাক চিনাকি কৰা। আচলতে চেণ্টেন্সটোৰ মাজত দ, য়েট এই কনজাংচনটো হ'বনে নাই সেইটোহে তোমাৰ জটিল কাম তুমি বাছনি কৰাৰ। এইটো যদি তুমি বাছনি কৰিব পাৰিছা যে এনেকুৱা চেণ্টেন্স আহিছে আমাৰ হাতত য'ত নেকি এটা আনটোৰ বিপৰীত বুজাই আছে, তেনেকুৱা ধৰণৰ চেণ্টেন্সবিলাক যিহেতু আমি এইটো কনজাংচন ব্যৱহাৰ কৰোঁ, তো চেণ্টেন্স চিনাকি কৰাৰ পিছত আমি এই কনজাংচনটো, দুটা কনজাংচন আছে, এটা ফাৰ্ষ্টত এটা ছেকেণ্ডত। এইটো কনজাংচন ফাৰ্ষ্ট চেণ্টেন্সৰ আগত বহাই দিবা, এইটো ছেকেণ্ড চেণ্টেন্সৰ আগত বহাবা, আৰু মাজত যিটো ফুল ষ্টপ থাকে সেইটো উঠাই কিনে তুমি কমা বনাই দিবা। ঠিক আছে, এনেকৈ আমাৰ শ্বি ইজ ৰিচ, শ্বি লিভছ চিম্পলি, এই চেণ্টেন্সটো তোমালোক মোক কমেণ্টত জনোৱা বুজি পাইছা নে মই চাম। আই ৱাজ হাংগ্ৰি, আই ডিড নট ইট এনিথিং। তো এই দুটা মই তোমালোকৰ কাৰণে ৰাখিছোঁ। আশা কৰিম যে তোমালোক কমেণ্টত মোক জনাবা তোমালোক বুজি পাইছা নে নাই, সেইখিনি মোক জনাবা, আৰু কেনেকুৱা লাগিল ভিডিঅ'টো তোমালোক নিশ্চয় কমেণ্টত জনাবা। থেংক ইউ।